জয়তে আমি মহান বৈপ্লবিক নেতা স্বাধীনতা সংগ্রামী নেতাজি সুভাষচন্দ্র বসুর 129তম জন্মজয়ন্তী সদৌ বাঙালি যুব ছাত্র ফেডারেশন ধুবড়ী জিলা কমিটির পরিচালনাত আমার সার্বজনীন দুর্গা মন্দির প্রাঙ্গণত আমি অনুষ্ঠিত কৰিছোঁ। আজি 30 জানুৱাৰী আমি 23 জানুৱাৰীত অনানুষ্ঠানিকভাৱে পালন কৰিছিলোঁ, আনুষ্ঠানিকভাৱে আজি ইয়াত পালন কৰিছোঁ। যেহেতু প্ৰতি বছৰৰ নাই আমি এই বছৰ আমাৰ যিটো প্ৰগ্ৰাম যিখিনি কাৰ্যসূচী থাকে, কাৰ্যসূচীত আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান প্ৰতিযোগিতামূলক কাৰ্যসূচী থাকে আৰু আমাৰ অঞ্চলত সাংস্কৃতিক দিশটো বঢ়াই লোৱাৰ কাৰণে আমি কিছুমান কাৰ্যসূচী হাতত লওঁ। যেহেতু আমাৰ ইয়াত নৃত্যশিল্পী, সংগীত শিল্পী, বহু ধৰণৰ শিল্পী ইয়াত আছে। সেইকাৰণে ইয়াত আজি আমি ৰাতিপুৱা জাতীয় পতাকাৰ পৰা আৰম্ভ কৰি আমাৰ সাংগঠনিক ফ্লাগ, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ মাল্যাৰ্পণ, আমাৰ নেতাজীৰ প্ৰতিকৃতিৰ মাল্যাৰ্পণ কৰাৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী, লগতে আমি কাৰ্যসূচী ৰাখিছিলোঁ চিত্ৰাংকন প্ৰতিযোগিতা। ইয়াৰ পিছত আমাৰ বহুৰূপী প্ৰতিযোগিতা আছে, তাৎক্ষণিক প্ৰতিযোগিতা আছে, তাৰপিছত আমাৰ অ'পেন ছেশ্যন আছে। অ'পেন ছেশ্যনৰ ভিতৰত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ এটা আত্মিক বন্ধনৰ মিলনৰ প্ৰচেষ্টা আমি চলাম আৰু নেতাজীৰ বিষয়ত আৰু সাংগঠনিক বিষয়ত আলোচনা হ'ব। তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু বিচিত্ৰ অনুষ্ঠান আছে। আমি মাত্ৰ দিব বিচাৰিছোঁ, যিহেতু 1947 ভাৰতবৰ্ষ স্বাধীন আমি এনেই পোৱা নাই। আমাৰ যিসকল সংগ্ৰামী নেতাসকলে, স্বাধীনতা সংগ্ৰামী নেতাসকলে যিমান ৰক্ত বিলাই পেলাই যিমান স্বাধীনতা আনিছে, সেই স্বাধীনতাখিনি আমি পাহৰি যাব নালাগে। কাৰণ হিন্দু বাঙালীয়ে ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ বেছি দিছে বুলি আমি অনুভৱ হয় আৰু চবে জানে এই কথাটো। ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ মানুহে জানে যে দীনেশ বাদল, ক্ষুদিৰাম বসুৰ পৰা আৰম্ভ কৰি যে 16 বছৰ বয়সত ক্ষুদিৰাম বসুৱে নিজৰ ফাঁচীত ঝুলিছিল আৰু নেতাজী সুভাষচন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি বিভিন্ন মহান বৈপ্লৱিক নেতাসকলে এই স্বাধীনতাৰ কাৰণে বহুত যুদ্ধ কৰিছিল আৰু তাৰপিছত আমি স্বাধীনতা পাইছোঁ। আৰু আজি যে আপোনালোকৰ সন্মুখত আমি মাত মাতিব পাৰিছোঁ, সেইটো কিন্তু এই স্বাধীনতাৰ কাৰণে। সেইকাৰণে আমি পাহৰি যাব নালাগে যে আমি স্বাধীনতা আমি এনেই পোৱা নাই, আমি স্বাধীনতা পাইছোঁ আমাৰ সংগ্ৰামী যোদ্ধাসকলৰ কাৰণে। ইহঁতক স্মৰণ কৰা আমাৰ পূৰ্বপুৰুষক স্মৰণ কৰা যেন লাগে। আৰু এইকাৰণে আমি যুৱ প্ৰজন্মক এটা আহ্বান কৰিছোঁ যে আপোনালোকে ইমান মহান বৈপ্লৱিক নেতাসকলক স্মৰণ কৰাটো আমাৰ কাৰণে অতুলনীয় ভূমিকা হ'ব বুলি আমি বিশ্বাস কৰোঁ।